আজিৰ সানডে স্পেশাল আছিলে তিল দিয়া চিকেন আৰু ভেজিটেবল পোলাও গতিকে কেনেকৈ প্ৰিপেয়াৰ কৰিলোঁ বলক প্ৰথমৰ পৰা আৰম্ভ কৰোঁ হেল্ল' এভৰিৱান মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি হৈছে সানডে ৰাতিপুৱা কাম বন কৰি গা পা ধুই মেলি চাহ তাহ খাই বহি আছোঁ আৰু এতিয়া পিছফালে অলপ সৰু গাৰ্ডেন এখন আছে তাতে বহি আছোঁ আৰু এই প্লান্ট দুটা এইকেইটা অৰ্কিড হয় নতুনকৈ অনা হ'ল আনোতে ফুলি আছিলে এতিয়া নাই বাৰু এতিয়া ফুলি থকা নাই ফুলিলে মই দেখাম বাৰু এনেকৈ হেংগিং কৰি থোৱা আছে আৰু আজি আৰু মোৰ কিচেন গাৰ্ডেনখনো দেখুৱাম আপোনালোকক সৰুকৈ আছে ৰ'ব এক মিনিট অলপ দেখুৱাইছোঁ সেই আগলৈ আছে আৰু এইকেইটা মই জলকীয়া পুলি পচাইছোঁ ধান জলকীয়া হয় একদম টিকলা টিকলা জলকীয়াটো যে সেইটো হয় আৰু আগলৈ আৰু আছে মই আপোনালোকক দেখুৱাম বাৰু পাছত আৰু আজি হৈছে সানডে আৰু সানডে কিবা নহয় কিবা এটা স্পেচিয়েল থাকেই খাবলৈ কাৰণে সো মনটোক কৈছোঁ যে আজি তিল চিকেন খাবলৈ মন গৈছে বহুত দিনৰ পৰা মানে কৈ আছিলোঁ বনাম বুলি কিন্তু নিমিলেগৈ তাৰপিছত আজি ফাইনেলি মানে বনাম তিল চিকেন তো তাক চিকেন আনিবলৈ পঠিয়াইছোঁ আৰু বাকী এতিয়া বনাবলৈ ৰেডি কৰিম তেনেহ'লে আপোনালোকে চাই থাকিব ভিডিঅ'টো কেনেকৈ বনাওঁ সো লেটছ ষ্টাৰ্ট দি ভিডিঅ' তিল চিকেন বনাবলৈ প্ৰথমতে তিলখিনি অকণমান ভাজি ল'ব লাগিব আৰু শুকান পেনখনতে এতিয়া তিলখিনি দি দিছোঁ তিলখিনি ধুই লৈছিলোঁ আৰু এনেকৈ এতিয়া দি দিছোঁ আৰু অকণমান সময় ভাজি থাকিম 10 পৰা 15 মিনিটমান সময় যেতিয়া অলপ অলপ ফুটিবলৈ আৰম্ভ কৰিব আৰু অকণমান গোন্ধ আহিব তেতিয়া তিলখিনি ৰেডি হৈ গ'ল আৰু এতিয়া ঠাণ্ডা হোৱাৰ পাছত এতিয়া মিক্সাৰ বাতিটোত ভৰাই মেলি তিলখিনি পিচি ল'ম আৰু এয়া ধুনীয়াকৈ পিচি ল'লোঁ তিলখিনি আৰু এয়া লগতে আদা নহৰু পিচি লৈছোঁ মিক্সাৰ বাতিটোতে তাৰ পাছতে ইনগ্ৰেডিয়েণ্টবিলাক লৈ লৈছোঁ লগত এফালে আছে আলু পিঁয়াজ দুখিলা তেজপাত দুটা শুকান জলকীয়া আৰু লৈছোঁ দুটা মিডিয়াম সাইজৰ বিলাহী তাৰপাছত এয়া হৈ গ'ল লোকেল চিকেন মনটোৱে লৈ আহিছিলে বজাৰৰ পৰা প্ৰথমতে পাতি দিলোঁ কেৰাহীখন আৰু ইয়াতে দিম এতিয়া মিঠাতেল তেল গৰম হৈ গৈছে আৰু প্ৰথমতে দিম তেলতে পিঁয়াজ দুটা শুকান জলকীয়া দুখিলা তেজপাত লং ইলাচি ডালচেনি পাছত দিম এতিয়া আদা নহৰুৰ পেষ্ট আৰু এইখিনি এতিয়া অলপ ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'ম তেলতে ভোট জলকীয়া অলপ দি দিছোঁ আৰু এইখিনি অকণমান ৰঙচুৱা হৈছেগৈ ইয়াতে দিম এতিয়া এই বিলাহীখিনি মিডিয়াম সাইজৰ বিলাহী এটা কাটি লৈছোঁ তাকে দি দিছোঁ আৰু বিলাহীখিনি গলিছেগৈ আৰু এতিয়া ইয়াত মাংসখিনি দিব পাৰিম দি দিছোঁ এই মাংসখিনি এতিয়া দিম ইয়াতে সোৱাদ অনুসৰি নিমখ হালধি অলপমান কাশ্মীৰী মিৰ্চ অলপমান গৰম মছলা অলপমান জালুকৰ গুড়া হৈ গ'ল এইখিনি ধুনীয়াকৈ মিক্স কৰি দিওঁ আৰু একদম ৰঙচুৱা হৈ যোৱালৈকে মাংসৰ পৰা যেতিয়া তেল নেৰে তেতিয়ালৈকে আমি ভাজি থাকিম এতিয়া ঢাকনিখন মাৰি দিছোঁ আৰু ল' টু মিডিয়াম ফ্লেমত আমি এইখিনি 10 পৰা 15 মিনিটমান সময় ভাজিম মাংসৰ পৰা লাহেকৈ তেল এৰিছেগৈ এইখিনি আৰু ইয়াত আমি দিব পাৰিম এতিয়া আলুখিনি আলুটো অপশ্যনেল হয় নিদিলেও হয় কিন্তু আলু অলপ হ'লে ভাল লাগে আৰু সেইটো কাৰণে আলু দি দিছোঁ এতিয়া এইখিনি আকৌ পুনৰ আমি ভাজিম 3-4 মিনিটমান সময় এইখিনি বহুত সময় ভজা হ'ল মানে 4 মিনিটমান হ'ল আৰু এতিয়া আমি ইয়াত পানী দিব পাৰিম আৰু তিলখিনি এতিয়া নিদিওঁ মাংসখিনি অকণমান সিজাই লওঁ কাৰণ লোকেল চিকেন যে অলপ সিজিবলৈ টাইম লাগে সেইটো কাৰণে অকণমান সময়খিনি সিজাই লওঁ তিলটো অলপ দেৰিকৈ দিম মই গৰম পানী কৰি থৈছিলোঁ ছাইডত উতলা গৰম পানী অলপ দি দিছোঁ আৰু এইখিনি 10 মিনিটমান সময় উতলাম তাৰ পাছতহে আমি তিলখিনি দিম এতিয়া ঢাকনিখন মাৰি থৈ দিওঁ আৰু এইখিনি উতলি থাকক
এফালে মাংসখিনি উতলি আছে আৰু তেতিয়ালৈকে মই পোলাওটো বনাই লওঁ একদম সিম্পল ভেজ পোলাও এটা বনাম আৰু এতিয়া প্ৰথমতে দিম ৰিফাইন তেল হৈ যাব বেছি নাই দিয়া তেল কম পৰিমাণে দিছোঁ তেল গৰম হৈ গৈছে আৰু প্ৰথমতে দিম এয়া লং ইলাচি দালচেনি তাৰপাছত দিম পিঁয়াজ দুখিলা তেজপাত এয়া আদা নহৰু পেষ্ট আৰু এইখিনি এতিয়া অলপ ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'ম পিঁয়াজখিনি অকণমান গলিছেগৈ আৰু এতিয়া দিম ইয়াতে সৰু চামুচ এখনেৰে এচামুচ নিমখ 1 চামুচ দিম চেনি অকণমান ভাজি লওঁ ৰঙচুৱা হৈ গৈছে আৰু এতিয়া ইয়াতে চাউলখিনি দি দিম আৰু এতিয়া এইখিনি ভালদৰে মিক্স কৰি দিম মিক্স কৰাৰ পাছত বেছি সময় নাভাজোঁ অকণমান জাষ্ট 1 মিনিট এনেকৈ ভাজি থাকিম এইখিনি 1 মিনিট সময় এনেকৈ ভাজি ল'লোঁ ইয়াতে দিম এতিয়া গাজৰ একদম সৰু সৰুকৈ কাটি লৈছিলোঁ গাজৰখিনি দি দিম তাৰপাছত এয়া গ্ৰীণ মটৰ কেঁচা মটৰটো সেয়া দি পাছত এয়া কাজু আৰু কিচমিচ আজি ফ্ৰাই কৰা নাই এনেকৈ দি দিছোঁ তিনিটা মিক্স কৰি পানী দি দিলে হৈ যাব ইয়াত পানী দি মেলি এতিয়া একদম কম জুইত পাতি থৈ দিম ল' টু মিডিয়াম ফ্লেমত এইখিনি এটা হুইচেল মাৰিলে ৰেডি হৈ যাব এতিয়া ঢাকনিখন মাৰি দিলোঁ আৰু গেছত পাতি থৈ দিম এইখিনি বহুত সময় উতলালোঁ আৰু আলুখিনি অলৰেডি সিজিয়ে গৈছে আৰু জোলটো শুকুৱাই দিম বাৰু ইমান জোলকৈ নাৰাখোঁ এতিয়া আমি ইয়াত তিলখিনি দি দিম অলপ অলপকৈ দিম কম পৰিমাণে আপোনালোকে নিজৰ ইচ্ছামতে দি ল'ব তিলটো যদি খাই বেছি ভাল পায় তেনেহ'লে বেছিকৈ দি ল'ব যদি ইমান ভাল নাপায় তেনেহ'লে কমকৈ দিলেও হয় মনটোৱে মানে ক'লে যে অকণমান কম পৰিমাণে দিবা বেছিকৈ নিদিবা সেইটো কাৰণে মই সৰু চামুচ এখনেৰে 3 পৰা 4 চামুচ তেনেকুৱা জোখৰে দি দিছোঁ মই সৰু চামুচ এখনেৰে 3 চামুচ জোখৰে দি দিছোঁ এতিয়া ঢাকনিখন মাৰি ল' ফ্লেমত এইখিনি 5 মিনিটমান সময় উতলিবলৈ দিম আৰু শেষত এতিয়া দি দিম ধনিয়া আৰু আমাৰ এই তিল চিকেনখন অলমোষ্ট ৰেডি হৈ গ'ল আৰু ফাইনেলি ইয়াত তিল চিকেন হৈ গ'ল ৰেডি আৰু ভাবিছোঁ আপোনালোকক এবাৰ দেখুৱাই দিওঁ আৰু খুব ধুনীয়া হৈছে কালাৰটো আৰু তিল যদি আপোনালোকে অলপ বেছিকৈ দিয়ে তেনেহ'লে পুৰা গোটেই চব্জিখন পুৰা কলা নিচিনা হৈ যায় কিন্তু মোৰ এনেকৈ অলপ কম পৰিমাণে দিলেই খাই ভাল লাগে আৰু বেছি অভাৰ দিয়াতকৈ এনেকৈও মানে কালাৰটো বিৰাট ধুনীয়া হয় আৰু চব হৈ যোৱাৰ পাছত এতিয়া গৰমে গৰমে খোৱাতহে কথা আৰু এফালে কাঁহীখনত ধুনীয়াকৈ বাঢ়ি লৈছোঁ ভেজিটেবল পোলাও চিম্পল এখন ভেজিটেবল পোলাও আৰু লগত আছে এয়া তিল দিয়া চিকেন তাৰপাছত অলপ চাটনিও বনাইছিলোঁ চাটনিৰ ভিডিঅ'টো দিয়া নহ'ল বাদাম চাটনি অলপ বনোৱা আছিলে নেমু পিঁয়াজ গতিকে আজিৰ থালিখন এনেকৈ ছানডে স্পেচিয়েল আমাৰ আজি দুপৰীয়া থালি খাবলৈ বিৰাট বেছি টেষ্টি হয় তিল চিকেন আপোনালোকেও যদি খোৱা নাই এবাৰ ট্ৰাই কৰি চাব আৰু মোৰ কিটচেন গাৰ্ডেনৰ টুৰটো মই বেলেগ এদিন দিম বেলেগ এটা ভিডিঅ'ত দিম আজিলৈ আহোঁ বাই